পহিলা জুলাইৰ পৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত হ'বলগীয়া বন মহোৎসৱ উপলক্ষে মঙলবাৰে মৰিগাঁৱত শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান পৰিৱেশ সুৰক্ষা মঞ্চ অসম, জীৱন জ্যোতি কৃষক সংঘ, ৰদালি দৰ্শন, কৃষি আৰু কৃষি উদ্যোগ বিকাশ সমিতি, ৰহাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত গছপুলি ৰোপণ আৰু পাৰিপাৰ্শ্বিক দিশত গছপুলি ৰোপণৰ প্ৰাসংগিকতা সেই সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়। বঘৰা ঘুলিগাঁও মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত অনুষ্ঠানত চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেখা বুঢ়াগোহাঁই, কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবুল হাছাম আল আমান, প্ৰকৃতিপ্ৰেমী দেৱেন দাস প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জাগিৰোডৰ পৰা চানু গগৈ ৰিপৰ্ট, AIN লাইভ। আমি বন মহোৎসৱ উদযাপনৰ শুভাৰম্ভ কৰিলোঁ মৰিগাঁও জিলাৰ বঘৰা ঘুলিগাঁও মধ্য ইংৰাজী বিদ্যালয়ত। আজি আমাৰ অনুষ্ঠানৰ লগত অংশগ্ৰহণ কৰিছে মৰিগাঁও জিলাৰ ৰাইজ, কৃষি আৰু কৃষি উদ্যোগ বিকাশ সমিতি ৰহা, পৰিৱেশ সুৰক্ষা মঞ্চ, ৰদালি দৰ্শন আৰু জীৱন জ্যোতি কৃষক সংঘই। আজি আমাৰ অনুষ্ঠানত কপাহেৰা হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল ছাৰ, চৰাইবাহী হায়াৰ ছেকেণ্ডেৰী বাইদেউ, প্ৰিন্সিপাল বাইদেউ আৰু বহুকেইগৰাকী আমাৰ বিশিষ্ট অতিথি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আমি অত্যন্ত সুখী। পুৱা ভাগত বিষয়টোৰ ওপৰত ছাত্ৰ ছাত্ৰীক অধিক সজাগতা কৰিবলৈ এখন সজাগতা সভা অনুষ্ঠিত কৰাৰ পিছতেই আমি গলচেপাৰ ওচৰতে থকা গণেশ মন্দিৰত যি পাহাৰটো আছে, এই পাহাৰত এতিয়া আমি ফল মূল গছ পুলি লগাই আছোঁ। আজি আমি প্ৰায় 1000 গুটি লগাম। আমাৰ ইয়াত আছে মধুৰিআম, কঁঠাল, আম আৰু জামুক। আমি আশা ৰাখিছোঁ এই ঠাইটুকুৰাত বান্দৰে বা চৰাই চিৰিকটিয়ে এটা আশ্ৰয়স্থল হ'ব আৰু এই ফলসমূহ যেতিয়া লাগিব বান্দৰ আৰু চৰাইৰ কাৰণে আমি অৰ্পণ কৰিছোঁ। মানুহেও খাব পাৰিব, কিন্তু কোনো কাৰণতে চৰাই বা বান্দৰক আক্ৰমণ কৰিব নোৱাৰিব। আজি জীৱন জ্যোতি সেউজ কৃষক সংঘ, তাৰপিছতে পৰিৱেশ সুৰক্ষা মঞ্চ আৰু দুটা NGO আমাৰ লগত সংযোগ হৈছে আজি এই অনুষ্ঠানত। অনুষ্ঠানটো মূলতঃ বন মহোৎসৱৰ লগত সংগতি ৰাখি 1 তাৰিখৰ পৰা 7 তাৰিখলৈ যি বন মহোৎসৱ আৰম্ভ হৈছে তাৰ লগত সংগতি ৰাখি কৰা হৈছে। আৰু ইয়াত এটা ব্যতিক্ৰমী অনুষ্ঠান হৈছে যে বন মহোৎসৱ বুলি ক'লে আচলতে মানুহে ভাবে যে গছপুলি ৰোপণৰ এটা মহোৎসৱ, কিন্তু ইয়াত আমি দেখা পাইছোঁ যে আচলতে গছপুলি ৰোপণ নহয়, গছপুলি মানে গুটি সিঁচি পেলাই গছ লগোৱাৰ এটা ব্যৱস্থা কৰা হৈছে। তাৰোপৰি গছে মানুহক সহায় কৰে, এই কথাটোৰ পৰা পৰিসৰটো অলপ বঢ়াই গছ গছনি যে জীৱ জন্তু চৰাই চিৰিকটিৰ কাৰণেও লাগে সেইটো এটা ইয়াত প্ৰমাণ কৰিবলৈ বিচৰা হৈছে। আৰু সেই উদ্দেশ্য আগত ৰাখি পাহাৰত আজি বঘৰা পাহাৰৰ বিভিন্ন অংশত গছপুলি বা গছৰ গুটি ৰোপণ কৰি এই বন মহোৎসৱটো আৰম্ভ কৰা হৈছে। 7 দিনলৈকে চলিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।